যি ভগৱন্তৰ ভকত হ'ব তাৰ অসাধ্য একো নাই। মনত ৰাখিব দেই কথাটো। গতিকে আমি যাতে ভগৱন্তৰ ভকত হ'ব পাৰোঁ, তেতিয়া আপোনালোকে সকলো মনৰ কামনা পূৰণ কৰিব পাৰিব। কাৰণ ভগৱন্ত ভকত বৎসল, ভগৱন্তই ভকতক ভাল পায়। গতিকে আপোনালোকৰ ঘৰখনক, আপোনালোকৰ পৰিয়ালটোক ভগৱানে ভাল পাবৰ কাৰণে আপোনালোকে ভাগৱতৰ পৰা এই তথ্য সংগ্ৰহ কৰি ঘৰৰ প্ৰতিজন সদস্যকে যাতে আমি ভকত কৰিব পাৰোঁ তাৰ কাৰণে যত্ন কৰিব। এইটো কোনো জাতি জনগোষ্ঠী, কোনো বিশেষ সমাজক উদ্দেশ্যি কৰা নাই, মানৱ জাতিক উদ্দেশ্যি কৈ আছে। জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি ভগৱন্তৰ ভকত হ'ব লাগিব। ভগৱন্তৰ ভকত হ'লে আমাৰ অসাধ্য একো নাই, আমি সকলো কাম সহজতে সম্পন্ন কৰিব পাৰিম। এতিয়া ভকত কৰিবলৈ কাণত চেলেং গামোচা দিলেই নহ'ব। চেলেং গামোচা ভকত নহয়, অৰ্থাৎ চেলেং গামোচা আমাৰ এটা জাতীয় পোচাকহে। ভকত হ'বলৈ আমাৰ তিনিটা আখৰৰ গুণবিশিষ্ট হ'ব লাগিব। ভকত। আমাৰ প্ৰত্যেকটো ল'ৰা ছোৱালীকে, পৰিয়ালটোকে আমি ভকত কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? মানুহৰ জন্ম পায় যি পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই তেওঁৰ নাম লয় বা উপাসনা কৰে, তেওঁক ভাল পায়। আৰু আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। কোনোবা যদি সন্তান হৈ মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, সন্মান নকৰে, কথা নুশুনে, শাক বচন নামানে, সেইটো সন্তান কোনো মাক বাপেকৰ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতত কৈছে, যিজনৰ টিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। এতিয়া সন্তান হৈ আমি ৰাতিপুৱা গধূলি ধূপ এডাল জ্বলাই তেওঁক উপাসনা কৰিছোঁ নে নাই, তেওঁৰ নাম লৈছোঁ নে নাই, তাৰ ওপৰতহে আপোনাক বা মোক ভগৱানে কিমান ভাল পাব, কিমান সুখত ৰাখিব, কিমান দুখত ৰাখিব, এইটো নিৰ্ভৰ কৰিব। গতিকে প্ৰথম কথাটো যে আমি ঈশ্বৰক ভজিবলৈ যত্নপৰ হ'ব লাগিব। ল'ৰা ছোৱালীকো সেই আদৰ্শ শিকাব লাগিব। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। ক আখৰে কৈছে আত্মা দৃষ্টিত আমি চব সমান। আত্মাৰ ডাঙৰ সৰু নাই, আত্মাৰ মতা মাইকী নাই, আত্মাৰ বগা ক'লা নাই, আত্মাৰ ওখ চাপৰ নাই, মানে চুট বড় আপোত পৰ এইবোৰ নাই। এইবিলাক দেহৰ ধৰ্মহে। দেহৰহে মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুট আছে, বড় আছে। এইবিলাক দেহৰ ধৰ্মহে। আমাক গুৰুজনাই কৈছে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। দেহ ধৰ্ম ল'লে আপুনি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব। কাৰণ দেহটো মায়া, আজি আছে কালিলৈ নাই। মায়া মানে অজ্ঞান, গতিকে আন্ধাৰ। গতিকে অজ্ঞান আন্ধাৰৰ ধৰ্ম লৈ আপুনি পোহৰৰ ঠাইলৈ যাব নোৱাৰিব। গতিকে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। গতিকে আত্মা দৃষ্টিত আমি সকলো সমান। আমাৰ আত্মাৰ ডাঙৰ সৰু, উচ্চ ওখ চাপৰ, মতা মাইকী নাই। আত্মা কেনেকৈ আছে আমাৰ শৰীৰত? আমাৰ ঋকবেদত কৈছে কে সাগ্ৰ শতভাগস্য শতাংশ সাদিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংঘাতিটো হিচিতকণ। আমাৰ চুলিৰ আগেদাৰ 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে আমাৰ গুৰি পৰুৱাত যিমান, হাতীটোতো সিমান। বুঢ়া মানুহত যিমান, কেঁচুৱা ল'ৰাটো সিমান। দেহৰহে ডেকা বুঢ়া, দেহৰহে ডাঙৰ সৰু আছে, আত্মাৰ নাই। এই আত্মা জ্ঞান যেতিয়া আমাৰ হ'ব, তেতিয়া আমাৰ গৃহত শান্তি প্ৰতিষ্ঠা হ'ব। যিগৰাকী শাহুৱেকে আত্মজ্ঞান লৈ বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, আৰু যিজনী বোৱাৰীয়ে ক আখৰৰ তত্ত্বজ্ঞান লৈ শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত কেতিয়াও শাহু বোৱাৰী মতভেদ হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। ককাই ভাইৰ মাজত মতভেদ হ'ব নোৱাৰে, কাৰণ আমি সকলো এক আত্মা।
তেতিয়া আমি কোনেও কাকো দুখ পোৱাকৈ কোনেও কাকো অন্যায় কৰাকৈ আমি কথা ক'ব বা ব্যৱহাৰ কৰিব নোৱাৰোঁ। এইটো ক আখৰৰ বৈশিষ্ট্য। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ, তাকে সে বুলিও ভকত, জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ কৰয়। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে, সমস্ত ভূতৰে মই আছো হৃদয়ত, তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত। আমাৰ এতিয়া বহুত মানুহে হৃদয়ৰ কৃষ্ণক নিবিচাৰি বাহিৰত বিচাৰি ফুৰিছে তপ জপ যজ্ঞ কৰি। তেতিয়াহ'লে এই কৰ্ম মাৰ্গত যাৰ বিশ্বাস হ'ব ভগৱন্তক আপুনি লগ পাব নোৱাৰিব। কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি, অতিশয় দূৰহুন্ত তাৰ, দূৰতো বিদূৰহুন্ত তাৰ। আপোনাৰ হৃদয়তে কৃষ্ণ আছে, বহুত দূৰলৈ গুচি যাব। তাৰ উদাহৰণটো দ্ৰৌপদীয়ে দেখুৱাই থৈ গৈছে। দ্ৰৌপদীক যেতিয়া ৰজস্বলা অৱস্থাত ৰাজসভাত দুঃশাসনে বস্ত্ৰহৰণ কৰিছিল, প্ৰথমতে দ্ৰৌপদীয়ে নিজৰ শক্তি প্ৰয়োগ কৰি কেনেকৈ লজ্জানত অৱস্থাৰ পৰা সমাজত নিজক বচাব পাৰি তাৰ কাৰণে নিজৰ শক্তি প্ৰয়োগ কৰিছিল। অৱশেষত দুঃশাসনৰ হাতত পৰাভূত হৈ তেওঁ ভগৱানলৈ মনত পৰিল, এই বিপদত মোক ভগৱানে ৰক্ষা নকৰিলে আৰু ৰক্ষা কৰোঁতা নাই। কিন্তু মাতোতে গণ্ডগোল লগাই দিলে। কি বুলি কৈছে? হে দ্বাৰকাপতি, হে মথুৰাপতি, হে যদুপতি, তুমি আহা, মোক এতিয়া দুঃশাসনে সমাজত লজ্জানত কৰিব, তুমি ৰক্ষা নকৰিলে আৰু মোৰ গত্যন্তৰ নাই। হে দ্বাৰকাপতি, হে মথুৰাপতি, হে যদুপতি, আহা। চিঞৰি আছে, অহা নাই। তেওঁ ঘপকে মনত পৰিলে, তেওঁতো মোৰ হৃদয়তে আছে। মনত পৰাৰ লগে লগে হে হৃদয়ানন্দ, তুমি মোক উদ্ধাৰ কৰা, নহ'লে গত্যন্তৰ নাই। লগে লগে সন্মুখত থিয় হৈ গ'ল। তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে, তোমাক ইমান মাতি আছো, তুমি কিয় অহা নাই? তেতিয়া কৃষ্ণই কৈছে, তোমাৰ গাতহে দুখ, তোমাৰ হৃদয়তে মই আছো, তুমি হৃদয়ত নামাতি মথুৰাপতি বুলি কৈছা, মই মথুৰা পাইছোগৈ। দ্বাৰকাপতি বুলি কৈছা, মই দ্বাৰকালৈ দৌৰিছোঁ। যদুপতি বুলি কৈছা, মই যদুগণৰ ওচৰ পাইছোগৈ। তুমি যদি আগতেই হৃদয়ানন্দ বুলি ক'লাহেঁতেন, বহুত আগতেই মোক লগ পালাহেঁতেন। মনত ৰাখিব কথাটো। গতিকে আমাৰ হৃদয়তে ভগৱন্ত আছে। এই তত্ত্বটো যিজনে পাব সেইজনকে ভকত বুলি কৈছে। এজন যদি ঘৰত ভকত থাকে তেওঁ নিজেও তৰিব, পৰিয়ালটোকো উদ্ধাৰ কৰিব। আৰু যদি এজন অভকত থাকে তেওঁ নিজেও মৰিব, পৰিয়ালকো মাৰিব। গতিকে আমি ভকত কৰিবলৈ হ'লে এই তিনিটা আখৰৰ বৈশিষ্ট্য প্ৰত্যেকটো ল'ৰা ছোৱালী যাতে চাৰিত্ৰিক বৈশিষ্ট্যত প্ৰকাশ পায় তাৰ কাৰণে মাক বাপেকে চকু দিব লাগিব। আপোনাৰ ল'ৰাটো বা ছোৱালীজনী স্কুললৈ যাওঁতে বা ক'ৰবালৈ ফুৰিবলৈ বা কৰ্মলৈ যাওঁতে মাক বাপেকে ক'ব লাগিব, বোপাই স্কুললৈ যোৱা, মাজনী স্কুললৈ যোৱা, হয় কৃষ্ণ বুলি কৈ যাবা দেই। ককা বহি আছে, ককাক সেৱা এটা কৰি যোৱা, আইতাক সেৱা এটা কৰি যোৱা। জ্যেষ্ঠজনক সেৱা এটা কৰিবলৈ মাক বাপেকে পৰামৰ্শ দিব লাগিব। যি ল'ৰা ছোৱালীয়ে মাক বাপেকৰ পৰামৰ্শ মতে সৰুৰে পৰা জ্যেষ্ঠজনক সন্মান কৰিব, সেৱা কৰিব আৰু যাওঁতে কৃষ্ণ বুলি কৈ যাব, তেওঁ কৃষ্ণ বুলি কৈ যোৱাৰ লগে লগে তেওঁৰ লগত ভগৱন্ত যায় বুলি ভাগৱতে কৈছে। যিটোজনে যাই নাম উচৰি, তাৰো পাছে পাছে ভ্ৰমন্ত হৰি, বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গতিকে গাইজনীয়ে যেনেকৈ পোৱালিটো মুখৰ আগত লৈ যায়, কৃষ্ণ শব্দ উচ্চাৰণ কৰি যি মানুহ যায় তাৰ পিছে পিছে কৃষ্ণ যায়। কেনেকৈ যায়? একচিত্ত মনে যিটো মহাজনে, ফুৰে গুণনাম স্মৰি, তাকো ৰক্ষা কৰি, ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম। শংখ চক্ৰ গদা পদ্ম, গুৰু দেও নাম ভকত। গতিকে ঈশ্বৰৰ নামেহে আমাক তৰাব, আনে তৰাব নোৱাৰে। গতিকে ঈশ্বৰৰ নাম ল'বলৈ 1000 নামৰ পৰা যিকোনো এটা নাম ক'বলৈ, গাবলৈ, উচ্চাৰণ কৰিবলৈ আমি ল'ৰা ছোৱালীক শিক্ষা দিব লাগিব। কেতিয়া? সৰুৰ পৰা মনত ৰাখিব। গতিকে যি ল'ৰা ছোৱালী সৰুৰ পৰা ঈশ্বৰৰ নাম ল'ব তেওঁ ভকত হৈ যাব। হৰি নাম ঘোষি কলি যুগত, নিশ্চয় হুইবেক লোক ভকত। যাৰ মুখত ঈশ্বৰৰ 1000টা নামৰ পৰা এটা নাম ওলাব, যাৰ 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা মুখস্থ থাকিব, সেইজন ল'ৰাই হওক, ছোৱালীয়ে হওক, ডেকাই হওক, বুঢ়াই হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, তেওঁ ভকত। মনত ৰাখিব, ঈশ্বৰৰ নাম মুখত নথকাজন অভকত। ভকত তৰিব, অভকত মৰিব। কপিলে কৈছে, কপিল বদতি মাও শুনা দেৱ হুতি, অভকতে কদাচিতো নপাৱে মুকুতি। ঈশ্বৰৰ নাম যাৰ মুখত নাই সি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। এই শিক্ষাটো আমি সৰুৰ পৰা ল'ৰা ছোৱালীক দিব লাগিব, সৰুৰ পৰা দিব লাগিব। কাৰণ আমি ক'ৰবালৈ যাত্ৰা কৰা বা কোনো এটা কাম কৰাৰ লগত আমাৰ কি থাকে?
যাত্ৰাৰ লগত আমাৰ লক্ষ্য বা উদ্দেশ্য এটা থাকে আমি কৰবালৈ যাবলৈ হলে আমাৰ কিবা লক্ষ্য বা উদ্দেশ্য থাকে লক্ষ্য উদ্দেশ্য নথকা কোনো মানুহ কলৈকো নাযায় আৰু আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যিবোৰ কাম কৰোঁ তাৰ এটা কামনা বা বাসনা থাকে কামৰ এটা কাম কৰিলে তাত কামনা বা বাসনা নথকা কোনো কাম মানুহে নকৰে এতিয়া আমাৰ ভাগৱতৰ মতে আপোনাৰ যাত্ৰাৰ লক্ষ্য বা উদ্দেশ্য আপোনাৰ কামৰ কামনা বা বাসনা কোনে পূৰণ কৰিব গুৰুজনে কৈছে ভগৱন্তই পূৰণ কৰিব ভগৱন্ত পূৰ্ণ কাম আমি অকাম তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ আপুনি বহুত দিনৰ পৰা কৰবালৈ যাম বুলি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই যাব নিদিয়ে খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে যদি ভগৱন্তই খাব নিদিয়ে হোম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নোৱাৰিব পাৰে যদি ভগৱন্তই শুব নিদিয়ে তেওঁ স্বতন্ত্ৰ আমি পৰতন্ত্ৰ তেওঁ পূৰ্ণ কাম আমি অকাম সেইকাৰণে যাত্ৰা আৰু কৰ্মৰ প্ৰাৰম্ভণিতে আমি ঈশ্বৰত অৰ্পণ কৰি কৰ্মবিলাক কৰিব লাগে যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ দেৱে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন তেতিয়াহে আপোনাৰ সেই কৰ্মৰ লক্ষ্য উদ্দেশ্য বা বাসনা কামনা পূৰণ হ'ব ঈশ্বৰক এৰি মই কৰিছোঁ বুলি ভাবি কৰ্ম কৰিলে সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাক জানিবা আপোনে মই কৰিছোঁ বুলি ভাবি কাম কৰিলে কেতিয়াও কামত সাফল্য হ'ব নোৱাৰে অহংকাৰ আহিব অহংকাৰে আমাৰ জীৱনলৈ পতন নমাই আনিব এয়া হৈছে ভাগৱতৰ মত আৰু অৰ্জুনে সিমানতে ক্ষান্ত নাথাকি আৰু জানিব বিচাৰিছে কি বুলি অৰ্জুনে বলন্ত প্ৰভু শুনা নাৰায়ণ অভকতৰ কি গুণ অতি প্ৰয়োজন যে তিনিটা আখৰ বাদেও আৰু প্ৰয়োজনীয় গুণ ভকতৰ কি থাকিব লাগে তেতিয়া ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় অভকতৰ যি গুণ থাকিবে লাগয় হে সখী ভকতৰ আৰু কি গুণ থাকিব লাগে তুমি শুনা ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এহি পঞ্চতত্ত্ব ভকতৰ আচয়নিয়ম এই পাঁচটা নিয়ম ক্ষমা শীল সম দম ইন্দ্ৰিয় সংযম এই পাঁচটা ভাল গুণ আমাৰ গাত থাকিব লাগিব পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ সেহিহে জানিব ধৰ্ম নামত বিশ্বাস এই পাঁচটা গুণ যাৰ গাত থাকিব তেওঁহে ধৰ্ম কি নামৰ মাহাত্ম্য কি বুজি পাব নেৰি বেক ধনে ধানে মানে আসকতি নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি ভগৱানে কৈছে বেদে কৈছে কি বুলি যি মানুহে মানুহৰ জন্ম পায় কেৱল ধন ধান মান সন্মান সুখ ভোগকে বিচাৰি ফুৰে হেতু জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে বেদে কি বুলি কৈছে ধায়ত বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভবতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভঞ্চাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি যি মানুহে বিনাশী সম্পদৰ কামনা বাসনাৰ বলি হৈ যাব কামনাত বাধা পৰিলে ক্ৰোধ আহিব ক্ৰোধ অহাৰ লগে লগে মোহগ্ৰস্ত হ'ব মোহগ্ৰস্ত হোৱাৰ লগে লগে স্মৃতি নষ্ট হ'ব স্মৃতি নষ্ট হোৱাৰ লগে লগে বুদ্ধি নষ্ট হ'ব আৰু বুদ্ধি নষ্ট হোৱাৰ লগে লগে পথ বাচিব নোৱাৰি 84 নৰকত আকৌ জাহ যাব লাগিব সেইকাৰণে গোকুলত কৃষ্ণই বাল্যকালতে কেইবাটাও অসুৰ বধ কৰি লৈছে কাৰণ বাল্যকালতে যদি সি অসুৰকেইটা বধ কৰি নলয় তেতিয়া অনাগত 7-8 বছৰ বয়সত তেওঁ গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰে গোপীসকলৰ লগত কৃষ্ণই যেতিয়া মহাৰাস কৰিছিল তেতিয়া তেওঁৰ বয়স আছিল 7-8 বছৰ সেইকাৰণে অনংগ কেলি বুলি কোৱা হয় এতিয়া সেই অসুৰবিলাকৰ ভিতৰত প্ৰথম অসুৰ কাক মাৰিছিল পুতনা পুতনাৰ আবিধানিক অৰ্থ দুৰ্গন্ধ আশা আকাংক্ষা কামনা বাসনা
অৰ্থাৎ আমি কামনা বাসনাবিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিম তেতিয়ালৈকে আমি গতি পাব নোৱাৰিম গতিকে বিষয়ত অতি আশকতি ভৈল যাৰ কৃষ্ণক পাইবাৰ আশা নিৰ্বতিলতাৰ যি মানুহে বিষয় সুখত ইন্দ্ৰিয় সুখ ভোগত যি আসক্ত হৈ যায় তাৰ কৃষ্ণক পাবৰ কাৰণে সি বহুত দূৰ আঁতৰি যাব লাগিব কিয় মানে যেন বায়ু বস্ত্ৰ নিয়ে পশ্চিমে উৰুৱাই পূবক খেদিলে জানো সিটো বস্ত্ৰ পায় বতাহে আপোনাৰ গামোচা বা চেলেংখন পশ্চিম ফালে উৰুৱাই নিছে পশ্চিম ফালে উৰুৱাই নিয়া গামোচাখন বা চেলেংখন পাবৰ কাৰণে যদি পূব ফালে দৌৰি থাকে কোনোবা দিনাখন জানো পাব নাপায় গতিকে আপোনাৰ মনটো যেতিয়া বিনাশী সম্পদৰ ফালে আগবাঢ়ি যাব তেতিয়া অবিনাশী ভগৱন্তত ভক্তি কৰিব নোৱাৰিব সেইকাৰণে প্ৰথম অসুটো কামনা বাসনা যিটো আমাৰ জন্মগত ইনবৰ্ন যিটো আমাৰ কামনা বাসনাৰ আসুৰিক প্ৰবৃত্তি সেইবিলাকক আমি সৰুৰ পৰাই মাৰিবলৈ যত্ন কৰিব লাগিব তেতিয়াহে আমাৰ অনাগত দিনত সেই ল'ৰাটো বা ছোৱালীজনী এজন ভকত বা সৎ লোকৰ অধিকাৰী হ'ব গতিকে যি মানুহে আশাত বন্দী হৈ যায় কামনা বাসনাত বলি হৈ যায় সেই মানুহক একো বস্তুৰে জোৰা নমৰা হয় বুলি ভাগৱতত বৰ্ণনা কৰিছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন একলোভিয়াৰ যাৰ মনটোত বিনাশী ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ইন্দ্ৰিয় সুখ ভোগত যাৰ মনটো আসক্ত হৈ যাব তাক একো বস্তুৰে জোৰা নমৰা হ'ব কি সদায় অসন্তুষ্ট হৈ থাকিব অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ যাৰ মনটো অসন্তোষিয়া তাক তলুইকৰ সম্পত্তিও সুখ দিব নোৱাৰে এতিয়া উপায় কি হ'ব উপায় ভাগৱতে দিছে যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন দেবেশে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ যে আপোনাক ভগৱন্তৰ পূৰ্ব পুণ্যৰ ফলে এই মাদুৰী মলা গাঁৱত আপোনাক অৱস্থান কৰি কিবা কৰ্মৰ কাৰণে আপোনাক দিছে আপুনি কৰ্ম কৰি যিটো ফল পাইছে ভকতিৰ দ্বাৰা সন্তুষ্ট হৈ সুখে দুখে মুখে জুনো চাৰে ৰাম নাম সুখ দুখ সকলো সময়তে আমি ঈশ্বৰৰ নাম যদি ল'ব পাৰোঁ তেতিয়াহ'লে তেজ মানে শক্তি তেজ মানে প্ৰভাৱ তেজ মানে প্ৰতিভা তেজ মানে চেহেৰা তেজ মানে কমনীয়তা তেজ মানে পৰমায়ুস বাঢ়ি যাব আৰু যদি ভগৱানে দিয়াটোত আত্মসন্তুষ্টি থাকিব নোৱাৰে তেতিয়াহ'লে নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে উই মাষ্ট কনচেন্ট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড ভগৱানে আমাক যি দিছে আমি তাতেই আত্মসন্তুষ্টি থাকিবলৈ শিকিব লাগে আজি সেই দৰ্শনটো নজনাৰ কাৰণে ভাগৱতৰ আৰু বেদৰ এই দৰ্শনটো নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত কোৱালিফাইড মানুহ বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি নিজাববীয়াকৈ বেছি ধনী আৰু সুখী হ'বলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে আৰু বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে যিবিলাক কোৱালিফাইড মানুহে বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে এই ভাগৱত শুনিব তেওঁলোকে কেতিয়াও ৰঙা ঘৰৰ অতিথি হ'ব নালাগে তেওঁলোকৰ চাকৰিৰ পৰা কেতিয়াও নিলম্বন হ'ব নালাগে সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে মনত ৰাখিব কথাটো ভাগৱত নুশুনা মানুহ যিমান বিদ্যাৱন্ত ধনৱন্ত হওক তেওঁ বিপদগ্ৰস্ত হ'বই কাৰণ তেওঁ ইন্দ্ৰিয়ক সংযম কৰিব নোৱাৰে সেইকাৰণে অৰ্জুনক কোৱাৰ চলে কৈছে সখা অৰ্জুন তোমাক জীৱশ্ৰেষ্ঠ মানুহ জন্ম দিছোঁ তুমি ইন্দ্ৰিয়ক সংযম কৰিবা মনক সংযম কৰিবা নহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল তিনি কণা হ'ব তেতিয়া অৰ্জুনে প্ৰতিবাদ জনাইছে কি বুলি হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বৈশ্য কৰি বাক পাৰে কোন কাৰ খাদ্য আছে ইন্দ্ৰিয়ক বশ কৰিব মনস নাই এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয় তেতিয়া কৃষ্ণ হাঁহি পেলাই কৈছে কৃষ্ণ বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰি বৈশ্য আপুনি ভয় নকৰিবা অভ্যাস কৰা অভ্যাসৰ জৰিয়তে আপোনাৰ ইন্দ্ৰিয়বিলাক সংযম হ'ব আজি আপোনালোকে নিজকে সোধকচোন বাৰু অহাৰ পৰা কঠখনত বহি আছে যোৱালৈকে কঠখনত বহি থাকিব ঘৰত অকলে ইমান সময় 1 ঘণ্টা 1.5 ঘণ্টা বা 2 ঘণ্টা
আপোনালোকে অকলে কঠ এখনত অকলে বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰে। আজি কোনে বহুৱাইছে? কি শক্তিত বহিছে? আমাৰ বেদে কৈছে স্ব পৰম অনুৰক্তি, ঈশ্বৰেই ভক্তি। আজি আপোনালোকে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে অনুৰাগ আগ্ৰহ লৈ বহি আছে। এই আগ্ৰহে আমাক ছটা প্ৰমোচন দিব, মনত ৰাখিব। আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। এই অভ্যাস নকৰা পৰ্যন্ত আপোনাৰ জীৱ উদ্ধাৰ হ'ব নোৱাৰে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে ইউ হেভ টু কিপ দ্য প্ৰেক্টিচ অফ ৰিমেম্বাৰেন্স, নাম স্মৰণ, এভৰি ডে, এভৰি আৱাৰ, ৰাদাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম মুখত উচ্চাৰণ কৰিবলৈ, ক'বলৈ আমি অভ্যাস কৰিব লাগিব। When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. এনেকৈ অভ্যাস কৰোঁতে কৰোঁতে যেতিয়া এটা ষ্ট্ৰং অভ্যাস হৈ যাব, এটা বলিষ্ঠ অভ্যাসত পৰিণত হ'ব, তেতিয়া মৰিবৰ সময়ত নাৰায়ণ অজামিলৰ দৰে আহি যাব। অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ থৈছিলে, নাজানে ভগৱানৰ নাম বুলি। মাধৱদেৱে আমাক চিনাকি কৰি দিছে, 4 বেদৰ 4 অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ নাম, কেহি নাৰায়ণ নাম লৈয়া শুদ্ধ কৰোঁ আমি চিত্ত গায়া, হৰি সন্তোষৰ কাৰণ আন নজানি। গতিকে 4 বেদৰ 4 অক্ষৰ গোট খাই নাৰায়ণ নাম লৈছে। গতিকে পুতেকৰ নামটো আহ নাৰায়ণ, খা নাৰায়ণ, যা নাৰায়ণ, পঢ় নাৰায়ণ, উঠ নাৰায়ণ, নাৰায়ণ নাৰায়ণ কওঁতে কওঁতে এটা ষ্ট্ৰং হেবিট হৈ গ'ল। গতিকে যাৰ কাৰণে তেওঁ মহাপাপী অজামিলক মৃত্যুৰ সময়ত যমদূতে বান্ধি লোৱাৰ সন্দে আইষ নাৰায়ণ বুলি কোৱাৰ লগে লগে বিষ্ণুদূত আহি যমদূতৰ ৰছী কাটি উদ্ধাৰ কৰি দিলে। গতিকে অজামিলে যদি পায় আমি নাপাম কিয়? আমি মাত্ৰ অভ্যাস কৰিব লাগিব। ভগৱন্তৰ নাম আমাৰ 1000টা নামৰ পৰা এটা নাম, 1000 ফাকি ঘোষাৰ পৰা এফাকি ঘোষা আমি যাতে মুখস্থ কৰিব পাৰোঁ। আপোনাৰ 1000 এফাকি ঘোষাৰ যদি এফাকি ঘোষাও আপোনালোকৰ প্ৰত্যেকজন সদস্যই যদি মুখস্থ কৰে, এজন উদ্ধাৰ হৈ যাব। যদি এফাকি ঘোষাও মুখস্থ নাই, আমি কেতিয়াবা কেতিয়াবা কিছুমান নাম সকামলৈ পাত প্ৰসংগলৈ মাতে গৃহস্থই, মতাৰ পিছত নাম প্ৰসংগ পাত প্ৰসংগ শেষ হ'লে ভকতে কয় এতিয়া সেৱকীৰ সেৱা। তেতিয়া কিছুমান গৃহস্থী ঘৰত বাপজনে আহি আঁঠু কাঢ়ি পেলাই পিছলৈ ঘূৰি ঘূৰি চাই থাকে, তাৰমানে আইগৰাকী অহা নাই। আইগৰাকীয়ে ভকতৰ সেৱাত মানে চাহ তামোল দিয়াত ব্যস্ত হৈ আছে, সময় দেৰি হৈছে। ভকতে কয় হ'ব হ'ব, আয়ে ভকত সেৱাই কৰি আছে, ভগৱন্তক সেৱাই কৰি আছে, আপুনিয়ে প্ৰাৰ্থনা ভাগ গাওক। তেতিয়া বাপজনে কয় নাই নহয়, তেওঁ আহিব লাগিব, তাৰমানে বাপৰ ঘোষা মুখস্থ নাই। আজি তাৰিখলৈকে যদি কাৰোবাৰ এফাকি ঘোষা মুখস্থ নাই, সেইটো জীৱ উদ্ধাৰ হ'ব নোৱাৰে। গতিকে কাৰোবাৰ যদি অভাৱ আছে কালিৰ পৰা আৰম্ভ কৰি দিব দেই, নহ'লে কিন্তু আপুনি অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। এই তথ্য আমাক দাঙি ধৰিছে। এতিয়া সেইকাৰণে কৈছে সাক্ষাতে ঈশ্বৰৰ যাহাৰ গৃহত থাকা লক্ষ্মী থাকা মহালক্ষ্মী পতি, সি কি পাণ্ডৱৰ ঐশ্বৰ্যৰ কথা কহিবে কাৰো শকতি। গতিকে কি ঐশ্বৰ্য, কি মানে নোৱাৰা কাম আছে? পাণ্ডৱে সকলো কাম কৰিব পাৰিব, কাৰণ যাৰ ঘৰত কৃষ্ণ আছে। গতিকে আমি পাণ্ডৱৰ ঘৰত কৃষ্ণ আছে বুলি আমি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব, আমি প্ৰত্যেকৰ ঘৰতে কৃষ্ণক ৰাখিব লাগিব। আজি ভাগৱত শুনি গৈ অনাগত দিনত আপোনালোকে এই মাদুৰী মলা গাঁৱত এনেকুৱা ঘৰত, এনেকুৱা পৰিয়ালত, এনেকুৱা বংশত বাস কৰিব লাগিব যিখন ঘৰলৈ কৃষ্ণ নমতাকে আহিব। কৃষ্ণক আমি মাতিব নালাগে, কৃষ্ণই আমাৰ ঘৰ বিচাৰি আহিব। আমি কেনেকুৱা ঘৰত থাকিব লাগিব? যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, যিখন ঘৰত গুৰু আসন থাকিব, ঈশ্বৰ উপাসনা কৰা ঠাই থাকিব, যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা লৈ পৰিয়ালে ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰত কৃষ্ণ থাকিব। যেই নাম সেই হৰি, জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। আপুনি কৃষ্ণক বিচাৰিব নালাগে, কৃষ্ণই আপোনাৰ ঘৰ বিচাৰি আহিব। যিখন ঘৰত ঈশ্বৰৰ নাম থাকিব তাত কৃষ্ণ থাকিব। কৃষ্ণ যিখন ঘৰত থাকিব সেইখনৰ পৰিয়ালবিলাক আনন্দত থাকিব, মিলা প্ৰীতিয়ে থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। আৰু যিখন ঘৰত আজি তাৰিখলৈকে সেই পৰিৱেশ নাই,
মানে পুৱা গধূলি ধূপ ধূনা যাৰ ঘৰত নজ্বলায়, ঈশ্বৰৰ প্ৰাৰ্থনা নকৰে, সেইখন ঘৰলৈ কোন আহিব? আমাৰ দ্বাদশ স্কন্ধ ভাগৱতত কৈছে, শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে, তৈ তেখে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব অসুৰবিলাক আহি যাব। কায়িকভাৱে নহয় দেই, স্বভাৱগতভাৱে, প্ৰকৃতিগতভাৱে আহি যাব। আমাৰ কিছুমান মানুহৰ পৰিয়াল আছে, কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰে, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰে, ঠেহ পেচ লাগি চকু পানী উলিয়াই ৩-৪ দিন মানলৈ ভাত পানী নাখায়। এই স্বভাৱটো যিখন ঘৰৰ পৰিয়াল আছে, সেইটো অসুৰ থকা পৰিয়াল। এই আসুৰিক ভাৱবিলাক যেতিয়ালৈকে আমি মাৰিব নোৱাৰিম, অৰ্থাৎ সংস্কাৰ কৰিব নোৱাৰিম, সেইখন ঘৰত সেইটো পৰিয়ালত কেতিয়াও শান্তি নহ'ব। আমি সেই অসুৰবিলাকক কেনেকৈ মাৰিম? আমাৰ নাৰায়ণ ঠাকুৰ এটা ফকৰাত, আমাৰ আধ্যাত্মিক তত্ত্বযুক্ত এটা ফকৰাত কৈছে কি বুলি, যে কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী, দেখিয়া ভালুক গ'লে ঘৰ বাৰী এৰি। কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰিব পাৰে, সেইখন ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰে। তাৰ মানে কুকুৰ মানে জীৱ, ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, যিটো জীৱই, বাঘৰ জীয়াৰী মানে নাম, বিয়া মানে সম্পৰ্ক, নামৰ লগত যি সম্পৰ্ক কৰিব, সেইখন ঘৰত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৎসুত, কপট, এই আসুৰিক ভাৱবিলাক থাকিব নোৱাৰিব। মনত ৰাখিব কথাটো, যে এই আদৰ্শৰে আমি যাতে নিজৰ ঘৰখন যাতে আমি এখন সুন্দৰ ঘৰ, কোনো সমস্যা নোহোৱা ঘৰ, কাৰণ কৃষ্ণ যাৰ ঘৰত থাকিব সমস্যা ক'ৰ পৰা হ'ব? পোহৰ য'ত থাকিব তালৈ আন্ধাৰ কেনেকৈ আহিব? গতিকে ভক্তি পৰিৱেশ য'ত থাকিব তালৈ কেতিয়াও কোনো আপদ আহিব নোৱাৰে। মই আজি মাদুৰী মলাগাঁৱত আজি তাৰিখত কাৰোবাৰ ঘৰত গুৰুগৃহ নাই বা উপাসনাৰ ব্যৱস্থা নাই বুলি মই ভবা নাই। যদি কিবা কাৰণত কাৰোবাৰ ঘৰত আজি তাৰিখতো নাই, অহা কালিৰ পৰা আপোনালোকে ঘৰৰ ভিতৰতে মানে অস্থায়ীভাৱে হ'লেও এটা মানে ঠগী এখনত বা শৰাই এখনত গুণমালা, ঘোষা, কীৰ্তন এখন থৈ হ'লেও পুৱা গধূলি ধূপ ধূনা জ্বলাই ল'ৰা ছোৱালীকেইটাক মাতি আনি উপাসনা কৰি ভগৱন্তক ক'ব কি বুলি, যে গগৈ বাপৰ দৰে, দুৱৰা বাপৰ দৰে, হাজৰিকা বাপৰ দৰে, শইকীয়া বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছিল, কিন্তু মই এইকেইটা অভাৱৰ কাৰণে পৰা নাই। প্ৰভু কৃপা কৰি মোৰ মনৰ বাঞ্ছা পূৰণ কৰিব। আপোনালোকক এমাহ সময় দিছোঁ, যদি আজি তাৰিখলৈকে কাৰোবাৰ সেই অসুবিধা আছে, আপোনালোকে ভগৱানক উপাসনা কৰি এমাহ তেওঁক জনাওক। গতিকে ভগৱান আপোনাৰ হৃদয়তে আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যাদৃশী ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছোঁ। এতিয়া আপুনি ভাবিছেনে নাই গুৰুগৃহ অকণমান বনাবৰ কাৰণে? যদি নাভাবে ধন টকা পইচা থাকিলেও নোৱাৰিব আৰু জীৱকেইটাক উদ্ধাৰ কৰিব নোৱাৰিব। মাধৱদেৱে ঘোষাত লিখিছে, হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ, মনুষ্য হুইবাৰো এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। আমি যে জীৱশ্ৰেষ্ঠ মানুহ হ'লোঁ, আমাৰ প্ৰথম কাম হ'ল ভগৱন্তক উপাসনা কৰিব লাগিব, ভগৱন্তৰ গুণনাম ল'ব লাগিব। যদি আমি মানুহৰ জন্ম লৈ ঈশ্বৰৰ উপাসনা নকৰোঁ, তেতিয়াহ'লে আমাৰ জীৱকেইটা উদ্ধাৰ হ'ব নোৱাৰিব। কি হ'ব? এই 3টা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। গতিকে আমি এই ৰাজসুই যজ্ঞৰ, পাণ্ডৱৰ যিটো ৰাজসুই যজ্ঞৰ সম্ভাৰ দেখি চবেই আশ্চৰ্য প্ৰকাশ কৰিছে, যেনে এনেকুৱা ৰাজসুই যজ্ঞ কোন মানে ৰজাই পাতিব পাৰিব? তেতিয়া ইয়াত কৈছে যে নাই, যিখন ঘৰত কৃষ্ণ আছে, যিটো পৰিয়ালত কৃষ্ণ আছে, তাত অসাধ্য কি আছে? গতিকে এইটো আমি ইমানতে পঢ়িলে নহ'ব, আমাৰ ঘৰটো কৃষ্ণক ৰাখিব লাগিব, আমাৰ ঘৰটো কৃষ্ণক ৰাখিব লাগে। আমাৰ দুখন ঘৰ, এখন আমাৰ উদ্ধৱক চিনাকি কৰি দিয়া ঘৰ, মোহৰক সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয়ক গৃহ জানা মহাবীৰ। এখন ঘৰ, এইখন ঘৰতো আপুনি কৃষ্ণক ৰাখিব লাগিব। গতিকে আপুনি প্ৰত্যেক দিনে ঈশ্বৰৰ গুণনাম ল'ব লাগিব, তেতিয়া কৃষ্ণ আপোনাৰ হৃদয়ত থাকিব। যাৰ হৃদয়ত কৃষ্ণ থাকিব সি আনন্দত থাকিব, আৰু যাৰ হৃদয়ত কৃষ্ণ নাথাকে সি হাঁহিব নোৱাৰে, তাৰ মনত সদায় দুখ বেদনা থাকিব। এতিয়া আপুনিহে জানিব আপোনাৰ ঘৰত কৃষ্ণ চৈতন্য হৈ আছেনে জড় হৈ আছে। কাৰণ আপোনাক যিজনে চলাই আছে, অৰ্জুনক কৈছে, আৰু হেৰা শুনা তুমি একবিনে নহ দুই, অবিদ্যা মায়াত ভিন্ন দেখি
হে অৰ্জুন তুমিয়ে মই একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এহি হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ অৰ্জুন সেই কাৰণে তুমিয়ে মই সখী অৰ্জুনৰ লগত যদি সখী আমাৰ লগত হয়নে নহয় আমি তেওঁৰ অংশ জীৱ হয়নে নহয় তোমাৰে সেই অংশ আমি যত জীৱ যাক গতিকে তেওঁৰ অংশ জীৱ আমি আমাৰ লগতো সখী হৈ আছে এতিয়া ভুল কৰাই বুলি আকৌ সকিয়াই দিছে সাৰথিৰ কহু ভেদ লোৱা তাৰ পৰিছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰা গতি ৰথ পুনু চলাৱে সাৰথী হে অৰ্জুন তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি হৈছা এই ৰথখন মই পৰিচালনা কৰি আছো সৰ্বতো সময়তে মনত ৰাখিবা অৰ্জুনক কোৱাৰ চলে আমাক কৈ আছে আমাৰ ৰথখন যদি অৰ্জুনৰ ৰথখন কৃষ্ণ চলাইছে আমাৰ ৰথখন কোনে চলাইছে আমাৰ ৰথখন কি দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য হইল তাৰ আমাৰ এতিয়া সমাজত মানুহবিলাকে যিজন কৃষ্ণ আমাৰ হৃদয়ত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ মুখেৰে খাইছোঁ হাতেৰে কৰিছোঁ ভৰিৰে গৈছোঁ সেইজনৰ কথা শুনিবলৈ ভাবিবলৈ কৰিবলৈ সময়ৰ অৱকাশ নাই তেতিয়াহ'লে আপোনাৰ ৰথখন ভালকৈ নচলিব গুণে ধৰিব দেই মনত ৰাখিব গতিকে যিজন থকাৰ কাৰণে আপুনি চৈতন্য হৈ আছে চকুৰে দেখাৰ পৰা ধৰি আপুনি জীয়াই আছে সেইজনক যদি আপোনাৰ ৰথখন যিজনে পৰিচালনা কৰি আছে সেই ৰথৰ মানে পৰিচালকজনক যদি আপুনি আহাৰ পানী খাব নিদিয়ে তেওঁ আপোনাৰ ৰথখন ভালকৈ চলাব নেকি আপুনি বহুত দামী গাড়ী এখন আনি ড্ৰাইভাৰ এটাক উঠাই লৈ পেলাই দিনৰ দিনটো 24 ঘণ্টা ঘূৰাই আছে কিন্তু খাবলৈ দিয়া নাই সেইজন ড্ৰাইভাৰে আপোনাৰ গাড়ীখন দামী হ'ল বুলি ভালকৈ চলাব পাৰিব নেকি ক'ৰবাত নি গছত খুন্দিয়াই নিজেও মৰিব আপোনাকো মাৰিব এইটো যেনেকৈ বাস্তৱ সত্য আমাক চলাই থকা কৃষ্ণ আমি তেওঁক আহাৰ দিছোঁ নে নাই আমাৰ এইজন ড্ৰাইভাৰক আমি আহাৰ দিছোঁ নে নাই আমাৰ আহাৰ কৃষ্ণৰ আহাৰটো কি এনেকৈ আমি দিয়া অন্য ড্ৰাইভাৰক দিয়া ভাত পানীৰ দৰে দিব নালাগিব সেই কৃষ্ণ পুঁজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম গতিকে আমাৰ হৃদয়ত থকা কৃষ্ণক আমি নামেৰে পূজা কৰিব লাগে ৰাতিপুৱা গধূলি তেওঁৰ নাম লৈ থাকিব খাওঁতে শুওঁতে বৰ্জৰ গোপীসকলে ভাত ৰান্ধনতে দধি কিৰাওঁতে দধি মথনতে কাঁহী বাতি ধুৱন্তে কেঁচুৱা নিচুকাওঁতে কাঁহী মানে সকলো সময়তে আমি ঈশ্বৰৰ নাম লৈ থাকিব লাগে চোতালো সাৰি আছে বৰগীতো গাই আছে চোতালো চফা হ'ব হৃদয়ো চফা হ'ব কাঁহী বাতিও ধুই আছে দিহানামো গাই আছে কাঁহী বাতিও চফা হ'ব হৃদয়ো চফা হ'ব গতিকে কৰ্মৰ মাজতে যাতে আমি ঈশ্বৰৰ নাম লৈ পেলাই আমি যাতে জীৱনটো সাৰ্থক কৰিব পাৰোঁ আৰু আপুনি কৃষ্ণৰ নাম ল'লে কৃষ্ণই আহাৰ পাব কৃষ্ণই আহাৰ যেতিয়া পাব আপোনাৰ শৰীৰত চৈতন্য হৈ থাকিব আপোনাৰ চৈতন্য হৈ থাকিলে আপুনি হাঁহিব পাৰিব আনন্দ কৰিব পাৰিব সুখত থাকিব পাৰিব যিজন মানুহে কৃষ্ণক আহাৰেই নিদিয়ে কেৱল নিজৰ সুখৰ কাৰণে চিন্তা কৰি আছে সেইজন মানুহে সুখ বিচাৰি পাব দুখৰ উপৰি দুখ মনত ৰাখিব কথাটো কৃষ্ণক এৰি কোনো সুখী হ'ব নোৱাৰে আজি আমাৰ ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে বহুত মানুহে কৃষ্ণক এৰি মই কৰিছোঁ বুলি ভাবে পকা ঘৰ মই বনাইছোঁ দামী গাড়ী মই কিনিছোঁ সম্পত্তি মই কিনিছোঁ গাড়ীখন যদি লাইনত এক্সিডেণ্ট হৈ যায় কৃষ্ণই কৰিলে বুলি কয় তেতিয়া আমাৰ ভালটো নিজে কৰিছোঁ বুলি কয় আৰু বেয়া হ'লে কৃষ্ণলৈ ঠেলি দিয়ে এই স্বভাৱটো আমি সলনি কৰিব লাগিব দেই এই কোচটো ৰিজু কৰিব লাগিব আপুনি যদি মায়াক প্ৰশ্ৰয় কৰি আছে অভিমান অহংকাৰক যদি আশ্ৰয় দি আছে আপুনিও কংসক মানে চন্দনৰ ফুট পিন্ধা হৰিন্ধি কুজি আপুনিও হৈ আছে আপুনিও কুজি হৈ আছে হৰিন্ধি কুজি কুজ কেইটা তিনিটা সত ৰজ তম আপুনি যদি তিনি গুণত আছে আপুনিও কুজি হৈ আছে গতিকে যিদিনাখন কৃষ্ণৰ কপালত চন্দনৰ ফুট লগাই দিলে কৃষ্ণই থুতৰি দিয়াৰ লগে লগে ৰিজু হৈ গ'ল পোন হৈ গ'ল অৰ্থাৎ আপুনি যিদিনাখন নাম ল'ব আজিৰ দৰে ভকতৰ সংগলৈ হ'ব তেতিয়া আপুনি নিৰ্গুণ হৈ যাব উদ্ধৱক কৈছে মোৰ কথা যথাত নিৰ্গুণ সেহি স্থান ঈশ্বৰক জানিলে নিৰ্গুণ হোৱে জ্ঞান বুলিও নিৰ্গুণ শ্ৰদ্ধা মুহুৰ সেৱাৰ নিৰ্গুণ স্থানক পাবে ভকতে আমাৰ আজি আপোনালোক সব ভকত হৈ আছে কৃষ্ণ কথা কলি যুগত যি মানুহে শুনে আৰু কয় সেইটোৱে ভকত গতিকে আমি যাতে ভকত হৈ আমি যাতে কৃষ্ণক আমাৰ এই ৰথখনত যাতে সুন্দৰ সাৰথী ৰূপে আমি পৰিচালনা কৰাৰ কাৰণে আহাৰ দিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব